মানে এটিকুলি ডিটিপেটত যেটো আজি চাইক বিতৰণ হ'ল তাত মই এটা কথা বুজি নাপালোঁ। একফালৰ পৰা কৈছে মাননীয় মুখ্যমন্ত্ৰী অসমৰ তেওঁ কৈছে যে মানে এইটো 200 বছৰ বাগান হোৱাৰ কাৰণে আপোনাৰ কি কয় পুৰস্কাৰ বুলি কৈছে, গিফ্ট বুলি কৈছে। এইফালৰ পৰা গিফ্ট বুলি কৈছে আৰু বিজেপিৰ লিডাৰ আপোনাৰ মোহন ৰাও আহিলে আৰু কেইজনমান বিজেপিৰ লিডাৰ আছে। তেওঁ মোহন ৰাও কিন্তু কৈছে যে মইতো আছিলোঁ ইয়াতে, তেওঁ কৈছে যে 5,000 টকাটো ল'লে ভোটটো কিন্তু বিজেপিকে দিব লাগিব বুলি কৈছে। সেই কথাষাৰ মই বুজি নাপালোঁ। একফালৰ পৰা কৈছে গিফ্ট, একফালৰ কৈছে যে বিজেপিক ভোট দিব লাগে, সেইটো এটা কথা। আৰু লগতে আৰু কেইবাগৰাকী তেওঁলোকে মানে বিজেপি কৰ্মকৰ্তাসকল আহিছে, যেনেকৈ ধীৰেজ গৌলাও আহিছিলে। তো কথাটো হ'ল কি, মই মোহন ৰাওৰ কথাটোত মই এটা কথা কৈছোঁ যে তেওঁলোকে ডাইৰেক্টলি কৈছে যে 5,000 টকাটো দিয়া কি কাৰণে দিয়া হৈছে, একদম বিতংভাৱে বুজাই দিছে যে ভোটৰ কাৰণে দিয়া হৈছে বুলি। তো কথাটো হ'ল গিফ্ট দিছে নে 5 বছৰ কাৰণে মানে 5,000 টকা দিছে, সেইটো কিন্তু আচৰিত হৈছে। মই সেইটো উত্তৰ লাগে। আৰু সেইকাৰণে মানে সেইটো কাৰণে মানে কি হ'ল, বহুত মানুহৰ মগজত সোমাই গ'ল বা গম পালে যে হয় মানে 5,000 টকাৰ কাৰণেই আচলতে সিহঁতি 5 বছৰ ভোটৰ কাৰণে সিহঁতি 5,000 টকা দিছে বুলি সেইটোৰে হুলস্থুলীয়া এটা পৰিস্থিতি সৃষ্টি হ'ল। আৰু মানুহখিনি ৰখাই আৰু তাৰপিছতে মানুহখিনিক ৰখাই থোৱা কথাটো হ'ল কি, মানুহখিনিক মানে যিবিলাক কিছু বহুত মানুহৰ নামৰ মানে চেকৰ নামেই নাই। আৰু সেইখিনি মানুহক তেওঁলোকে ৰাতিপুৱাৰ পৰা মানে ইয়াত বহাই ৰাখিছে, একমাত্ৰ এইটো কাৰণে বহাই ৰাখিছে কেনেকৈ মানুহখিনিক আমি বুজাই মেলাই ভোটটো ল'ব পাৰোঁ, সেইটো চাৰ্টতে বহাই ৰাখিছে। মানে আপোনাৰ ৰাতিপুৱা 9টা বজাৰ পৰা 4টা বজালৈকে বহাই ৰাখিছে। আপুনি ভাবক ক'তবা এতিয়াও আমাক BTC শাসন আমাৰ ওপৰত চলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।